গাইজ আজি আপোনালোকক মেঘালয়ৰ এখন ধুনীয়া ঠাইলৈ লৈ যাম ঠাইখন হৈছে বৰাপানী আহকচোন আজি আমি কি কি কৰি ললো চাই লওক এয়ালৈকে ভুজিয়া আৰু মেইনলি আমি চাহটোহে লৈ লৈছোঁ দেই চাহ লৈছোঁ আৰু ইয়াতে অকণমান ফ্ৰুটছ লৈ লৈছোঁ আৰু বাকী আমি খোৱা লোৱা আজি বাহিৰতে কৰিম আমি আজি গৈ আছোঁ কাৰ লগত তেওঁলোককো চাই লওকচোন বাৰু এয়া তাচি আৰু এয়া গুড্ডিয়ে তাচিক ফোনটো দি দিলে গুড্ডি এবাৰ চাই দিয়া আৰু গুডিয়ে আজি আমাক লৈ যাব বৰাপানীলৈ এয়া গুডিয়ে এতিয়া জোতা মোজা পিন্ধি ল'ব তাচি পুৰা ৰেডি হৈ গৈছে আৰু ময়ো পুৰা ৰেডি হৈ গৈছে চ' বলক বৰাপানীলৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ সেই কিছুদূৰ গৈ 9 মাইলৰ অকোৱা ৰাস্তাৰ কাষতে দেখিলোঁ এইকেইখন ফুলৰ পথ থকা দোকান আৰু এই দোকানকেইখনলৈ গুড্ডি আৰু মইতো আগতে আহিছোঁ কিন্তু তাচি অহা নাছিলে গতিকে তাচিক এবাৰ দেখুৱাই দিওঁ বুলি কিনে আমি গাড়ীখন ৰখাই দিলোঁ আৰু অকণমান দোকানখনত চক্কৰ লগালোঁ আৰু মই কেইটামান পট ল'ম বুলি ভাবিছিলোঁ আৰু বাথৰুম আৰু বেচিনৰ কাৰণেও মোৰ হেণ্ডৱাছৰ বটল দুটামান লগা আছিলে চিনামাটিৰ কিন্তু মই ভবামতে নাপালোঁ বস্তু দুবিধ গতিকে আজিৰ কাৰণে নললোঁ আৰু এইকেইটা চাওকচোন ইমান ধুনীয়া মাটিৰ উইনচেং কিন্তু দামবিলাক বহুত বেছি গৈছে 500 টকা কৈছে কিন্তু বেলেগ এদিন আহিব লাগিব পইচা জমা কৰি একেবাৰে বস্তু কিনিম বুলি আহিব লাগিব এনেদৰে হঠাতে আহি লাভ নাই কিয়নো যদিও ভবা যায় বস্তুৰ দাম কম কিন্তু কম নহয় বহুত বেছি দোকানখনৰ পৰা ওলাই কিছু দেৰি যোৱাৰ পাছতে আমি পালোঁ এই টাৰ্ণিংটো যিটোৱে সোমাই গৈ আমি পাব পাৰোঁ মেঘালয় আৰু আজি আমি গৈ আছোঁ বৰাপানীলৈ গতিকে আপোনালোকো বলক মোৰ লগত বৰাপানীলৈ আৰু ভিডিঅ'টি সম্পূৰ্ণ শেষলৈ চাব আশা কৰিছোঁ বহুতো নেদেখা ঠাই আপোনালোকে মোৰ লগত দেখিবলৈ পাব হয়তো আপোনালোক আহিছে বৰাপানীত কিন্তু আজি মোৰ দৃষ্টিভংগীৰে বৰাপানীৰ সৌন্দৰ্য উপভোগ কৰক আৰু এইখন হৈছে টোল প্লাজা ইয়াত ফাষ্টেগত পইচা ভৰাই থোৱা আছিল তাৰ পৰা পইচা কাটি দিলে এনেদৰে পইচাটো কাটা গ'লে আকৌ মনটো বৰ দুখ লাগি যায় তাৰ পাছত আমি মেঘালয়ৰ অকোৱা ৰাস্তাৰে যাত্ৰা আৰম্ভ কৰি দিলোঁ যদিও আজি আমি মেঘালয়ৰ একেবাৰে ওচৰতে আৰু বৰাপানীলৈকেহে যাম আগুৱাই নাযাওঁ আৰু তাতকৈ আগত নাযাওঁ কিন্তু যিমানখিনি যাওঁ গোটেইখিনি মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যিহেতু ঘৰৰ পৰা কিবা কিবি বস্তু লৈ গৈছিলোঁ বিহু গৈছে কিছুদিন আগত গতিকে বিহুৰে লাৰু পিঠা কিবা কিবি আছিলে আৰু দোকান এখনত ৰখি দোকানখনৰ সন্মুখতে আমি চাহখিনি খাই লওঁ বুলি ভাবিলোঁ যিহেতু ঘৰৰ পৰা একো খাই যোৱা নাই গতিকে চাহখিনি ধুনীয়াকৈ বাকি ল'লোঁ আৰু দোকানৰ পৰাও ইহঁতে কিবা কিবি কিনি আনিলে চাওকচোন দেই কিমান ধুনীয়া চাহতে আকৌ গাখীৰ দিয়া চাহত অকণমান কফিও পেলাই দিয়া হৈছে গতিকে কালাৰটো অকণমান কফিও আহিছে আৰু লগতে কণীও বইল কৰি লৈ গৈছোঁ আৰু গুডি মুখখন চাওকচোন বাৰু কি বা ভাবি আছে কি বা ভাবি থাকে বুজিয়েই নাপাওঁ আৰু এয়া চাওক ধুনীয়াকৈ আমি কফি সোৱাদ ল'লোঁ কফি বুলিয়ে ক'ব পাৰি আৰু কফি বেছিকৈ দি দিলে গুটিয়ে গাখীৰ দিয়া চাহ হৈ নাথাকিল তাৰ পাছত এয়া আমি নিমখ লগাই কণী খালোঁ আৰু এয়া তাচি কিনি আনিলে বস্তু কিবা কিবি আৰু তাৰপিছত চাওকচোন একদম ডিঙি উলিয়াই দিছে আৰু আজি গুটিয়ে চলাইছে গাড়ী কিয়নো বেলেগে চলালেতো এই সুবিধাটো নাপায় গালি খাব লাগিব পাৰে গতিকে আজি আমি চান্সতে ডান্স মাৰি দিছোঁ প্ৰথমতে মই তাচিক ভিডিঅ' বনাই দিছোঁ আৰু তাৰ পাছত তাচিয়ে মোক ভিডিঅ' বনাই দিছে গতিকে ভাল লাগিছে আজি বহুত দিনৰ মূৰত এইটো মনৰ আশা পূৰণ হ'ল গাড়ী খিৰিকীৰে মাথাটো বাহিৰলৈ উলিয়াই দিয়া কিন্তু এইটো বহুত ডেঞ্জাৰ হয় দেই কৰাটো উচিত নহয় যদি কাষেৰে গাড়ী আহি যায় বিপদ ঘটি যাব পাৰে গতিকে অকণমান সময়ৰ কাৰণে ৰিলছ বনোৱাৰ উদ্দেশ্যে আমিও অকণমান এনজয় কৰিলোঁ তাৰ পাছত বলক মোৰ লগত মেঘালয়ৰ বৰাপানীলৈ আৰু এইখন চাওকচোন খুব ধুনীয়া এখন পাৰ্ক চাগে থ্ৰিল এণ্ড ফান পাৰ্ক হয় কেতিয়াবা অকল এইবিলাক ঠাইত আহিলে মানে এটা ঠাইতে এদিনত সোমাব পাৰি বহুকেইটা ঠাইত যোৱাটো অসম্ভৱ আৰু মেঘালয় মানে এইটো বৰষুণ কমেই পায় বৰষুণ আহিলেই কিছু দেৰি যোৱাৰ পাছত গতিকে বৰষুণৰ শোভা উপভোগ কৰি ফিল লৈ আমি গৈ আছোঁ বৰাপানীলৈ আৰু আমাৰ লগত আপোনালোকো আহি থাকক বৰাপানীলৈ আৰু এইখন দেখিছেনে এইখন এখন কিবা উদ্যান হয় অৰ্কিড উদ্যান নে কিবা এনেকুৱা লিখা আছিলে ভালকৈ দেখাই নাপালোঁ পটককৈ পাৰ হৈ অহা হ'ল আৰু ইয়াতে দেখিছেনে ইয়াতে কিছুমান গেমছ আছে পাহাৰখনত ৰছী লগাই থৈ দিছে ইয়াতে হিল ক্লাইম্বিং কৰিব পৰা যাব চাগে জিপলাইন কিবা কিবি কৰিব পৰা যাব এক্টিভিটিজ আৰু ঠাইখনৰ বিষয়ে মই বিশেষ এটা নাজানো গতিকে যদি আপোনালোকে জানে কি ঠাইনো এখন ফুৰিবলৈ গ'লে কেনেকুৱা লাগিব কমেণ্ট কৰি জনাবচোন আৰু এইখিনিৰে আমি বৰাপানীলৈ সোমাই যাব লাগিব
অসমৰ পৰা গ'লে আমি এইখিনিতে টাৰ্ণিং লৈ ল'ব লাগিব আৰু ইফালেৰে সোমাই যাব লাগিব বৰষুণ দিয়ে আছে কিনকিনকৈ বেছি জোৰত দিয়া নাই বাৰু ঠিকে আছে আৰু এয়া আমি দেখিবলৈ পালোৱেই উমিয়াম লেক এখন দলং বনাই থৈছে আৰু বহুত ভাল লাগিছে দলংখন মই গুডিক কৈছোঁ কিছু দেৰি গৈ যাতে গাড়ীখন আগত ৰখাই দিয়ে আমি ইয়াতে ৰখিব লাগিব আৰু আপোনালোককো ইয়াৰ সৌন্দৰ্য দেখুৱাব লাগিব এই ঠাইখনৰ সৌন্দৰ্য বহুত ধুনীয়া দুটামান ৰিলছ বনাব লাগিব গুডিক কুটৰি কিবাকে ৰখাই দিলো আৰু এয়া চাওক তাচিয়ে ছাতি নললে ছাতি নোলোৱাকৈ তাই দৌৰ দিছে আৰু ইমান ভাল লাগিছে বৰষুণ দি আছে মোবাইলৰ কেমেৰাত আপোনালোকে বুজিব নোৱাৰিব এই ফিলটো ইমান যে ভাল লাগিছে নহয় ছাতি ল'বলৈ মন যোৱা নাই মানে কিন্তু গুটিয়ে যেটো গালি পাৰি আছে আমাক গতিকে ছাতি লৈ লৈছো আৰু ছাতি লৈ অকণমান দলংখনত খোজ কাঢ়িছো আৰু ফিলটো লৈছো মেঘালয় মানেই হৈছে মেঘ যুগ আলয় অৰ্থাৎ য'ত মেঘৰে ঘৰ তাতনো বৰষুণ কিয় নিদিব গতিকে আহক মোৰ লগত আপোনালোকে ইমান ধুনীয়া এটা পৰিৱেশ উপভোগ কৰক আৰু চাওকচোন কিমান মনোমোহা এই উমিয়াম লেক কোনে যে সৰজিছিল এইবিলাক ঠাই সঁচাকৈ প্ৰকৃতিখন ইমান ধুনীয়া আমি মাত্ৰ চাব জানিব লাগে সৌন্দৰ্যবোৰ আমি নিজৰ দুচকুৰে বুটলিব জানিব লাগে আৰু এয়া বৰষুণ দি আছে কিনকিনকৈ ছাতি ল'লেও ল'ব পাৰি নল'লেও নাই তেনেকুৱা এটা মানে পৰিৱেশ আৰু যিহেতু আমি আৰু বহুত দেৰি থাকিব লাগিব গতিকে ছাতিটো লৈ লোৱাই ভাল আৰু নহ'লে আমাক গুটিয়ে বহুত গালি পাৰে ছাতি নল'লে তাৰ পাছত আমি আকৌ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু ইয়াতে কাষতে লিখা আছে অৰ্কিড লেক ৰিজৰ্ট এণ্ড ৱাটাৰ স্পৰ্টছ কমপ্লেক্স আৰু এই ঠাইখিনিৰে আমি আগুৱাই গৈ দেখা পালোঁ ডাঙৰকৈ থকা বৰাপানীৰ গেটখন আৰু সোমাই গৈয়ে এইবিলাক চাওকচোন সন্মুখতে কটেজবিলাক আছে ইয়াতে আমি যদি ৰাতি ষ্টে কৰাকৈ আহোঁ তাতে থাকিব পাৰোঁ আৰু ইয়াতে আমি টিকেট কাটিব লাগিব গাড়ী আৰু মানুহৰ টিকেট এক্সট্ৰাকৈ কাটি ল'লোঁ যিহেতু ভিতৰলৈ লৈ যাব লাগিব গাড়ীখন আৰু এয়া দেখিছেনে গৈয়ে একদম টয়লেট গৈ ল'লোঁ যিহেতু বহুত দেৰি বহি আহিলোঁ আৰু টয়লেট ব্যৱস্থা বহুত ভাল চাফ চিকুণ খুব ধুনীয়াকৈ ৰাখিছে আৰু এইখিনি হৈছে পাৰ্কিং প্লেচ ধুনীয়াকৈ বাইক গাড়ী আপোনালোকে যি আনে সুৰক্ষিতকৈ ৰাখি থ'ব পাৰিব তাৰ পাছত সোমাই গৈয়ে এয়া চাওক বিশাল বৰাপানীৰ লেকটো যাৰ নাম হৈছে উমিয়াম লেক মেঘালয়ত আছে আৰু এই লেকটো চাবলৈ দেশ বিদেশৰ পৰা পৰ্যটক মেঘালয়লৈ আহে আৰু ইয়াতে প্ৰকৃতিৰ লগত নিজকে একাত্ম কৰি তোলে আহকচোন প্ৰথমে লেকটোৰ সৌন্দৰ্য উপভোগ কৰোঁ এফালৰ পৰা দূৰ দূৰণিলৈ চকু নিক্ষেপ কৰোঁ যিমান দূৰলৈ চাব পাৰোঁ চাই লওঁ এবাৰ ইমান ধুনীয়া এটা পৰিৱেশ আৰু আপোনালোকে মোৰ লগত আহি আছে আজি বৰাপানীলৈ আৰু কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যিমান পাৰি মই দেখুৱাবলৈ যত্ন কৰিম আৰু এয়া সকলো আহি ফটো উঠাত ব্যস্ত হৈ গৈছে আৰু এয়া ওচৰতে ব'টিং কৰিব পৰা সুবিধা আছে আমি কিছু দেৰি পিছত ব'টিং কৰিম সঁচাকৈ ইমান দূৰ দূৰণিলৈ মানে চকুৰে মনি নাপায় একেবাৰে আৰু মেঘবিলাক নামি আহিছে দেখিছেনে তললৈ মেঘালয় মানে এইটোৱে যে মেঘখিনি আমি একেবাৰে কাষতে দেখিবলৈ পাওঁ আৰু বতৰটো যিহেতু আজি একদম ডাৱৰীয়া গতিকে একেবাৰে ওচৰ পাইছে আহি মেঘবিলাক সেয়া চাওক মোৰ লগত আপোনালোকেও দেখিবলৈ পাইছে একেবাৰে ওচৰ পাইছে আহি মেঘবিলাক ডাৱৰবিলাক নামি আহিছে আৰু এয়া দেখিছে নাই মই ৰিলছ বনাইছোঁ তাচিয়ে ৰিলছ বনাইছে আৰু ইমান ধুনীয়া এটা পৰিৱেশত আপুনিও আহিলে আপুনিও ৰিলছ নবনোৱাকৈ থাকিব নোৱাৰিব কিন্তু তাৰ পাছত এয়া কাষতে এখন ৰেষ্টুৰেণ্ট আছে আৰু ইয়াতে কিবাকিবি খোৱা বস্তু পোৱা যায় আমাৰ লগত বহুতখিনি বস্তু আছে গতিকে আমি অকল কফিটো অৰ্ডাৰ কৰি ল'লোঁ মোৰ টোপোলা চাওক কিমান বস্তু আছে চাওক আৰু আপোনালোকক মই এটা কথা কৈ দিওঁ ক'ৰবালৈ গ'লে ঘৰৰে পৰা বা বাহিৰৰ দোকানৰ পৰাই যিমান পাৰি বস্তু লৈ ল'ব পাৰিলে ভাল তেতিয়াহ'লে তাৰে ৰেষ্টুৰেণ্ট বা কিবাৰ ভিতৰত নিকিনিলেও হয় অৱশ্যে কিছুমান ঠাইত আকৌ এলাও নাথাকে দেই ইয়াতে এলাও আছিল বাৰু আৰু মই এয়া বিহুৰ লাড়ু কুকুৰটোকো খুৱাই দিলোঁ অলপ অসমৰ বিহু মেঘালয়ৰ তাকে অকণমান খাবলৈ দিলোঁ আৰু সি বিৰাট ভালো পাইছে বিস্কুটো দিলোঁ তাক অকণমান খাবলৈ তাৰপাছত আছে এখন ধুনীয়া পাৰ্ক তাতে অকণমান বোলো খেলি লওঁ যিহেতু বহুদিন জোলা নাই প্ৰথমতে গুড্ডি গ'ল গুড্ডিক মই ভিডিঅ' বনাই দিলোঁ তাচিয়ে বোলে আকৌ জুলিলে মূৰটো ঘূৰাই তাই গতিকে তাই নুজুলিলে প্ৰথমতে গুড্ডিয়ে জুলিলে মই ভিডিঅ' বনাই দিলোঁ আৰু এই যে বাচ্চাকেইটা দেখিছে ইহঁত বোলে ছত্তীশগড়ৰ পৰা আহিছে খুব
খুব ভাল পাইছে সিহঁতে মেঘালয়ত আহি আৰু মোক কৈ আছে মেঘালয়ত আহি কেনেকুৱা লাগিল কেনেকুৱা ফিল হ'ল আৰু বোলে হোটেলত বোলে ফেন বোলে এখনো নাই গতিকে সেইটো মানে সিহঁতে ভাল লাগিল আৰু ফেন নোহোৱা ঠাইও যে আছে সিহঁতে মানে কল্পনাই কৰিব পৰা নাই সঁচাকৈ এতিয়াও যে ফেন নোহোৱাকৈ শ্বিলঙৰ হোটেলবিলাক আছে সেইটো এটা বহুত ভাবিবলগীয়া কথা চেৰাপুঞ্জী মৌচিনৰামৰ দৰে ইমান ধুনীয়া য'ত গোটেই বছৰটোতে অহৰহ বৰষুণ দি থকা ঠাই আমাৰ মেঘালয়ত আছে কিন্তু গোলকীয় উষ্ণতা বাঢ়ি আহিছে তাৰ প্ৰভাৱ মেঘালয়তো নপৰাকৈ থকা নাই তাৰ পাছতেই আমি গ'লোঁ বুটিং কৰিবলৈ আৰু ইয়াতে টিকেট কিন্তু বহুত বেছি স্পীড বোটৰ 1500 টকা গতিকে আমি 10জন মানুহে ভগাই ল'লোঁ যেহেতু কেপাচিটি 10জন মানুহৰ আছে গতিকে 10জন মানুহ একত্ৰিত হ'লোঁ আৰু 1500 টকাটো শ্বেয়াৰ কৰি লৈ এবাৰত মানে আমি 10জন মানুহ উঠি যাম আৰু এয়া আমাৰ স্পীড বোটখন আহি গ'ল বগা ৰঙৰ আৰু এজনকৈ শাৰী পাতি আমি স্পীড বোটত উঠি ল'লোঁ লাইফ জেকেটবিলাক আছিলে কিন্তু আগৰ মানুহবিলাকেওচোন পিন্ধা নাই সেইকাৰণে মানে আমিও নিপিন্ধিলোঁ এইটো আচলতে ভাল কথা নহয় বাৰু লাইফ জেকেটটো সদায় পিন্ধি ল'ব লাগে কিন্তু আমাক ইনষ্ট্ৰাকশ্যনত মানে নক'লে যে আপোনালোকে পিন্ধিবই লাগিব গতিকে আমি পিন্ধা নাই কিন্তু আপোনালোকে আহিলে লাইফ জেকেটটো পিন্ধি ল'ব দেই এইটো মোৰ অনুৰোধ আৰু এয়া আমি সকলোৱে আনন্দ মনেৰে স্পীড বোটত উঠিলোঁ মই আজি জীৱনত প্ৰথমবাৰ স্পীড বোটত উঠিছোঁ আৰু মোৰ অভিজ্ঞতা বহুতেই ভাল চাওকচোন পিছফালে পানীবিলাক কিমান ঢৌ খেলি আহিছে আৰু মেঘালয়ত আহিলে আপোনালোকে স্পীড বোটত উঠিব পাৰিব আৰু বহুত ভাল লাগিল সঁচাকৈ এই সময়খিনি মানে একদম মনত থাকিবলগীয়া আৰু আপোনালোক যদি আহে এবাৰ কিন্তু স্পীড বোটখনত উঠিবই শ্বেয়াৰ কৰি ল'ব পাৰিব 1500 টকা হ'লেও কোনো কথা নাই অলপ টাইম ৰৈ দিলেই 10জন মানুহ গোট খাই যায় একো প্ৰব্লেমেই নাই আমি তাচি মই গুটি আৰু বাকী মানুহবিলাক এখন বোটত একেলগে উঠি ল'লোঁ আৰু চাওকচোন মোৰ লগত সৌন্দৰ্য উপভোগ কৰক সকলোৱে ভিডিঅ' বনাইছে ময়ো বনাইছোঁ আৰু এয়া বৰা পানীৰ সৌন্দৰ্য উপভোগ কৰিছোঁ আৰু এয়া হৈছে উমিয়াম লেক মেঘালয়ত আছে সময় স্পীড বোটত উঠাৰ পাছত আমি সকলো শাৰীকৈ আকৌ স্পীড বোটৰ পৰা নামিলোঁ আৰু এটা কথা যেতিয়া আমি ইয়াৰ পৰা নামিম মাথাটো কিন্তু বহুত ঘূৰাই সকলোৰে ক্ষেত্ৰত নহয় বাৰু মোৰ কিন্তু মূৰটো একদম বহুত বেয়াকৈ ঘূৰাইছিলে কাষৰ ষ্টেপত মই কিছু দেৰি বহিব লগা হৈছে মানে একদমে বহুত বেয়া লাগি গৈছে গাটো মাথাটো একেবাৰে এফালৰ পৰা হেলাই লৈ গৈছে আৰু এয়া বগা ৰঙৰ স্পীড বোট আৰু এখন গ'লগৈ আমি অহাৰ পাছতে আকৌ বেলেগ এখন গ'লগৈ আৰু এনেদৰে স্পীড বোটত উঠিলোঁ বহুত ভাল লাগিলে আপোনালোককো দেখুৱালোঁ তাৰ পাছত এইখন
বৰাপানীৰ সন্মুখত থকা ফিল্ডখন আগতেও মই এবাৰ আহিছোঁ স্কুলৰ পৰা পিকনিক এটাত তেতিয়া কিন্তু মেঘালয়ৰ ট্ৰেডিশ্যনেল ড্ৰেছটো ইয়াতে পোৱা গৈছিলে পিন্ধিবলৈ এইবাৰ কিন্তু সেই সুবিধাটো নাই দোকানকেইখন দেখোন নাই গতিকে পিন্ধা নহ'ল তাৰ পাছত আমি লেকটোৰ একেবাৰে কাষে কাষে এটা ৰাস্তা আছে আৰু সেই ৰাস্তাটোৰে যাবলৈ আৰম্ভ কৰিলোঁ আৰু এই ঠাইখিনিত বহিলোঁ কিছু দেৰি আৰু কেইখনমান স্পীড বোট বেয়া হৈ আছিলে তাতে উঠি গুডি আৰু মই টাইটানিক পোষ্ট দিলোঁ আৰু কেইটামান ৰিলছো বনালোঁ আৰু এইবিলাক স্পীড বোট বেয়া হৈ পৰি আছে বহু দিন ধৰি আৰু তাতেও আমি কেইটামান ধুনীয়া ধুনীয়া ভিনটেজ ফটো উঠিলোঁ তাৰ পাছত এই ৰাস্তাটোৰে গৈ গৈ কিনো পাই তাকে চাবলৈ আগবাঢ়িবলৈ লৈছোঁ আৰু এই আমাৰ তাচি দীঘল ফ্ৰক পিন্ধি একেবাৰে আগে আগে পখিলীজনী হৈ হৈ গৈ আছে আৰু বলকচোন তাচি আৰু গুডিৰ পিছে পিছে আমিও গৈ থাকোঁ আৰু ইয়াৰ কিছুমান ঘৰ বনাই দিছে ওপৰত গৈ কিনে গোটেই সৌন্দৰ্য উপভোগ কৰিব পাৰি কিন্তু আমাৰ একেবাৰে ভাগৰে লাগিছে আৰু মূৰটো মূৰে ঘূৰাই আছে গতিকে আৰু ওপৰলৈ উঠি নগ'লোঁ আৰু এই ছাইডৰ ৰাস্তাটোৰে একদম ধুনীয়াকৈ গৈ আছোঁ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি কৰি আৰু চাওকচোন ধুনীয়াকৈ এইবিলাক গছবিলাক আছে আৰু এইবোৰ হৈছে পাইন গছ কাষতে এখন কিন্তু পাইন গছৰ ৰিচাৰ্চ চেণ্টাৰো আছে ইয়াতে বৰাপানীৰ ওচৰতে তাতে আহিলেও আহিব পাৰে আপোনালোকে এক্সট্ৰাকৈ আহিব লাগিব হয়তো কিছুমান পাৰ্মিশ্যনো ল'ব লাগিব পাৰে সোমাবলৈ আমি যিহেতু যোৱা নাই গম নাপাওঁ কিন্তু দেখিবলৈ পাইছোঁ আৰু মই বিচাৰি ফুৰিছোঁ কি জানেনে পাইন গছৰ গুটি আৰু পাইন গছৰ গুটিৰ পৰা বহুতবিলাক DIY বস্তু বনাব পাৰি ন আৰু ময়ো কিবা কিবি বস্তু বনাই থাকোঁ গতিকে মোৰ ধান্দা মানে পাইনৰ গুটি পাওঁ নেকি কিন্তু যিহেতু এতিয়াৰ ছিজনটো ইমান এটা ভাল নহয় মই ইমান গুটি নাপালোঁ মাত্ৰ 2টা গুটি পাইছোঁ মই পাইনৰ গুটি আৰু মই বহুত বিচাৰিছোঁ কিন্তু নাপালোঁ মাত্ৰ 2টা গুটি পাইছোঁ তাকো মানে বৰষুণ পৰি পৰি বেয়াই হৈ গৈছে গুটিকেইটা এবাৰ মই ঠাণ্ডা দিনত যাওঁতে মানে বৰ ধুনীয়া ধুনীয়া গুটি পাইছিলোঁ এতিয়া চাগে পাইনৰ গুটিৰ ছিজন নহয় আৰু এই ঠাইখিনি চাওক আপোনালোকে বৰাপানী আহিলে এই ঠাইখনলৈ আহিবলৈ নাপাহৰিব চাওকচোন ইমান ধুনীয়াকৈ ঠাইখন বনাই থৈছে আৰু এখন দলং আছে দলংখনৰ ওপৰত মানে উঠিব নোৱাৰি বেয়া হৈ আছে নে কি নাজানো বন্ধ কৰি থোৱা আছে কিন্তু ঠাইখন দেখি এনেকুৱা লাগিছে যেন কিবা মানে ইংলিছ মুভিৰ মানে শ্বুটিং লোৱা ঠাই এখন মানে আৰু এইবিলাক ফুল ফুলি আছে কিছুমান কি ফুল নামটো জানিলে জনাবচোন আমাৰ ইয়াৰে মেটেকাৰ ফুলটোৰ নিচিনা দেখিবলৈ প্ৰায় একে মই তাচিক এপাহি ছিঙি কিনে দিলোঁ মেটেকাৰ ফুল যেনে দেখি একদমেই কিন্তু সৰু সৰু মানে ডাঙৰ নহয় আৰু মেটেকাৰ ফুলটোতো পানীত হয় সেইটো মানে বামতে হৈ আছে আৰু ঠাইখন খুব ভাল লাগিছে এয়া চাওকচোন শাৰী শাৰীকৈ হৈ আছে মই এটা গুৰিয়ে সৈতে উভালি আনিছোঁ ঘৰত ৰুই দিব লাগিব হয়নে নাই চাব লাগিব খুব ধুনীয়া ফুলকেইটা দেখিবলৈ আৰু এইটো ছিজনটো হৈছে এজাৰ এইটো কালাৰৰ ফুলফুলাৰী ছিজন আৰু আমিও লাহে লাহে যিহেতু ৰাতি হৈয়ে আহিছে উভতিবলৈ ধৰিছোঁ আৰু আপোনালোকক যিমান পাৰি বৰাপানীখন দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু বৰাপানীত আহিলে বহুতে এই ৰাস্তাটোৰে নাহে যিহেতু এণ্ডিঙত একো নাই আকৌ অহা ৰাস্তাটোৰেই উভতি আহিব লাগিব মানে গৈ মানে আপোনালোকে দৰ্জা বন্ধ পাব তাৰ পৰা মানে বিস্তৃত পাহাৰ আৰম্ভ হৈ যায় মানে বনাঞ্চলৰ দৰে গতিকে আকৌ সেই অহা ৰাস্তাটোৰে উভতি আহিব লাগিব গতিকে সেইকাৰণে বহুত মানুহ নাহেও এইটো ৰাস্তাৰে আৰু অকণমান ভয় লগা মানে অকণমান গ্ৰুপ হৈ আহিলে ভাল অকলশৰে নহাই ভাল যিহেতু পূৰা জংঘল আছে আৰু দুই চাইডে সম্পূৰ্ণ জংঘল আৰু কাষতে লেকটো আছে সেয়াই আৰু তাৰপাছত আমি উভতি আহোঁতে চাওকচোন চাৰিওফালে এজাৰ ৰঙৰ ফুলবিলাক ফুলিছে আৰু এইটো এজাৰ ফুলাৰে বতৰ গতিকে আমি অকণমান এজাৰৰ গুৰিটো ফটো কেইটামান উঠিলোঁ তাৰপাছত যিহেতু নিশা হৈ আহি আছে গতিকে আমি ভাতো খোৱা নাই গোটেই দিনটো তেনেদৰেই গ'ল গতিকে আগত এখন চৰ্দাৰ জিদা ধাবা বুলি ধাবা আছে তাতেই আমি নিশাৰ আহাৰ গ্ৰহণ কৰি ঘৰলৈ উভতি আহিম আৰু ইমানতে মই মোৰ আজি বৰাপানীৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে কমেণ্ট কৰি জনাব